1962 চনতে শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত গুৰুদ্বাৰত উলহ মালহেৰে গুৰু নানক জয়ন্তী পালন কৰা হয়। শিৱসাগৰৰ গুৰুদ্বাৰত উলহ মালহেৰে 555তম গুৰু নানক জন্ম জয়ন্তী উদযাপন কৰা হয়। শিৱসাগৰ শিখ ধৰ্মাৱলম্বী লোকসকলৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে উদুলি মুদুলি এক পৰিৱেশ গুৰুদ্বাৰত কৰি তোলে। সম্প্ৰীতিৰ এক অপূৰ্ব দৃশ্য গুৰুদ্বাৰত সকলোৱে গুৰু গ্ৰন্থ চাহিবৰ অমৃত বাণী শুনি এক ভক্তিময় পৰিৱেশত জীপাল হোৱা পৰিলক্ষিত হোৱাৰ লগতে ভক্তিমূলক গীতে সমগ্ৰ পৰিৱেশত এক ভক্তিময় পৰিৱেশে জীপাল কৰি তোলে। সকলো ভক্তগণৰ বাবে লংগৰৰ ব্যৱস্থা বিভিন্ন ধৰ্মাৱলম্বী লোকে মিলিজুলি আহাৰ গ্ৰহণ কৰি গুৰুদ্বাৰৰ লংগৰত। এই অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত আয়ুষ গৰ্গ, জিলা উন্নয়ন আয়ুক্ত সমীৰণ বৰুৱা আৰু বেটেলিয়নৰ কমাণ্ডেণ্ট সুৰজিৎ সিং পানেশ্বৰ উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। গুৰু নানক দেৱজীৰ 555 জন্ম জয়ন্তী উপলক্ষে আজি 3 দিনৰ পৰা অখণ্ড পাঠ, তাৰ আগত প্ৰভাত ফেৰী 7 দিন চলিলে আপোনালোকে জানে, আৰু 3 দিনৰ পৰা অখণ্ড পাঠ চলিছে আৰু অখণ্ড পাঠত 3 দিন লংগৰ কণ্টিনিউ হৈছে আৰু সকলো মানে কমিউনিটি ডিফাৰেণ্ট কমিউনিটি চবেই আহি লংগৰ গ্ৰহণ কৰিছে 3 দিনৰ পৰা। আজিও আপোনালোকে ওপৰত দেখিছে যে সব কমিউনিটি মানুহ আহি বহি আছে। চ' মই বহুত প্ৰাউড ফিল কৰিছোঁ, চবেই আহিছে আজি, আৰু সকলোকে মই নিজৰ কমিটিৰ ফালৰ পৰা আমাৰ শিৱসাগৰবাসী ৰাইজক শিখ সমাজৰ ফালৰ পৰা মই এই 555 জন্ম জয়ন্তী উপলক্ষে চবকে শুভেচ্ছা জনাব বিচাৰিছোঁ। আৰু আজি ৰাতি 12টালৈকে এতিয়া সমাপন হ'ব, তাৰপিছত লংগৰ হ'ব, 5টাৰ পৰা দীপমালা হ'ব, দীপমালাৰ পিছত কীৰ্তন দৰবাৰ ষ্টাৰ্ট হ'ব, তাৰপিছত ৰাতি 12টাত আমাৰ লংগৰ আছে। আকৌ সেইটো মতে আজিৰ দিনটো মানে এনেকৈ কাৰ্যসূচীটো এনেকুৱা আছে। আৰু আমাৰ সভাপতি ত্ৰিলোচন সিংজী হাঞ্চপাল আছে লগত, আপোনালোকে দেখিছে। চ' আজি গোটেই মেনেজমেণ্ট কমিটি আজি 7 দিনৰ পৰা ব্যস্ত, আজি সমাপনলৈ গৈ আছোঁ। আজি দিনটো আৰু অকণমান বিজি আছোঁ। আপোনালোকৰ বহুত বহুত ধন্যবাদ আমাৰ অনুষ্ঠানলৈ অহাৰ কাৰণে। স্বাগতম কৰিছোঁ আপোনালোককো, ধন্যবাদ।